আমাৰ সমষ্টিৰ বিভিন্ন ঠাইত ছট পূজা খুব ভাল ধৰণে পালন কৰে। ইয়াত কেৱল ভোজপুৰী মানুহে অংশ নলয়, অন্যান্য শ্ৰেণীৰ জনসাধাৰণেও অংশ লয় আৰু আমাৰ উপস্থিতিও কামনা কৰে। গতিকে মই যিমান পাৰিলোঁ একেটা সময়তে পৰি যায় নহয়, তথাপি কেইটামান ঘাটত গ'লোঁ আৰু সকলোকে এই ছট পূজাৰ শুভেচ্ছা জনাইছোঁ আৰু প্ৰাৰ্থনা জনাইছোঁ যাতে ৰাইজৰ মংগল হয়। এইখন দুদিনীয়াকৈ আমি পাতিছিলোঁ, দিক নিৰ্ণায়ক বৈঠক আছিল। বৈঠকত বহুবোৰ কথাই খুব মুকলিমূৰীয়াকৈ আলোচনা হৈছে। কৰ্মীসকলৰ মনৰ কথাবোৰো কৈছে। তাৰপিছততো মই এটা ষ্টেটমেণ্ট দিছিলোঁ। আজি মুখ্যমন্ত্ৰী মহোদয়ে শুভেচ্ছাও জনাইছে আৰু তেওঁলোকেও আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতৰ শুভেচ্ছাৰ বাবে। যিহেতু অগপ দলটো ভাৰতীয় জনতা পাৰ্টীৰ পুৰণি মিত্ৰ দল। প্ৰতিটো ৰাজনৈতিক দল আচলতে স্বতন্ত্ৰ আৰু গণতান্ত্ৰিক ৰাজনৈতিক দল। ভাৰতীয় জনতা পাৰ্টি ব্লক বা অসম গণ পৰিষদে ব্লক। গতিকে দলৰ সকলোৱে স্বকীয়তাটো বজাই ৰাখিবলৈ যত্ন কৰে, অগপয়ো কৰে, কাৰণ কৰ্মীসকলৰ চেণ্টিমেণ্টৰ কথা আছে। আৰু শিপাৰ সন্ধানটো সকলোৱে কৰিব, ৰুটটোৰ সন্ধান সকলোৱে কৰিব, অগপয় কৰিবই আৰু স্বকীয়তা বজাই ৰখাত নিশ্চয় গুৰুত্ব দিবই। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে গোটেই কথাখিনি নিৰ্ভৰ কৰিব ৰাইজৰ ওপৰতহে। ৰাইজে আল্টিমেটলি ফাইনেল সিদ্ধান্তটো ল'ব, ৰাইজে কি কৰে সেয়া আৰু তাৰ কাৰণে অপেক্ষা কৰিব লাগিব। যিহেতু ২৬ সমাগত কিমানখন আসন কৰিব বিচাৰিব? নাই, এতিয়া আৰু মই এইখিনিকে কৈছোঁ। ইট ইজ টু আৰ্লি টু মেক এ ফাইনেল কমেণ্ট। ধন্যবাদ। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।